বাক্সা ডিষ্ট্ৰিক্টৰ মছলপুৰ আৰু ইফালে শালবাৰীৰ মাজত এটা সকলোৰ কাৰণে এটা কেন্দ্ৰ হয় চ' এইটো সৰু এটা টাউনশ্বিপ ইয়াত আছে তো সেইটো ডেভেলপ কৰাৰ কাৰণে ইয়াৰ সচেতন ৰাইজে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ কথাবিলাক কৈ আছে আৰু পৰ্যায়ক্ৰমে ইতিমধ্যে এটা ভাল শ্মশান নাছিলে শ্মশানৰ নিৰ্মাণ কাম আৰম্ভ হৈছে লক্ষ্মী মন্দিৰটো বহুত পুৰণীয়া লক্ষ্মী মন্দিৰ তো ইয়াত এই বছৰ 50 লাখ টকা দিয়া হৈছে লক্ষ্মী মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ কৰাৰ কাৰণে ইফালে টাউনত ড্ৰেইন আছিল ড্ৰেইনৰ কামো হৈ গৈছে টাউন কমিটিৰ এটা অফিচৰ কাৰণে দিয়া হৈছিলে সেইটো মই কৰি দিম অসম সাহিত্য সভাৰ কাৰণে ইয়াত এটা প্ৰাথমিক এটা অফিচ আছে সেইটো আমি চেংচন কৰি দিলোঁ আৰু তেনেকুৱা কিছুমান অনুষ্ঠান আৰু আছে আৰু ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ এটা প্ৰকল্প ইয়াত হ'ব ইয়াৰ কামো চলি আছে আৰু কলেজখনতো বিভিন্ন আঁচনি এইবাৰ আমি লৈছোঁ গতিকে জালাখন উন্নত কৰি পেলাই ইয়াত বসবাস কৰা সকলো অসমীয়া বড়ো যিখিনি জনগোষ্ঠী আছে সকলো যাতে ঝালাটো কেন্দ্ৰ কৰি আমাৰ সমন্বয় আমাৰ উন্নয়ন সকলো কামখিনি হ'ব পাৰে এইকাৰণে জালাৰ ডেভেলপমেণ্টৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে মই আশা কৰোঁ এই কামখিনি আমি সঠিক সময়ত সম্পন্ন কৰিব পাৰিম চৰকাৰে যিটো ভিজন ডকুমেণ্ট বনাইছে ইয়াক স্যাৰ কি সন্নিৱিষ্ট হৈছে চাওক ভিজন ডকুমেণ্টটো শ্বৰ্টলি ক'ব পৰা নাযাব এইটো মানে হৈছে কি স্বাধীনতাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ আশা আকাংক্ষাবিলাক লৈ পেলাই এই ভিজন ডকুমেণ্টটো কৰা হৈছে এই সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাক ভিজন ডকুমেণ্টত আছে গতিকে সমস্যাখিনি কেনেকৈ সমাধান কৰা যাব আৰু অনাগত দিনত এই জনগোষ্ঠীটো কেনেকৈ আগবাঢ়ি নিয়া হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰতৰ যিটো এটা ডিজাইন ইয়াৰ লগত সংগতি ৰাখি এইটো কৰা হৈছে যাতে বড়োলেণ্ড অঞ্চলৰ জাতি জনগোষ্ঠীয়ে পিছ পৰি থাকিব লগা নহয় আমাৰ অঞ্চলৰ জাতি জনগোষ্ঠীক নিজৰ অস্তিত্ব পৰিচয় ভাষা সংস্কৃতি লৈ আগবাঢ়ি নিয়াৰ কাৰণে এটা ৰোড মেপ ইয়াৰে মেইন ডিজাইনটো যিটো হাতপুতি আছে কাম কৰাৰ কাৰণে সেইটো হ'ল ভিজন ডকুমেণ্ট নিৰ্বাচন সমাগত কেনেদৰে প্ৰস্তুতি চলাইছে আপোনালোকে ইয়াৰ কাৰণে কথা পাতিম টাইম যথেষ্ট আছে সমাগত হ'লেও বহুত টাইম আছে এতিয়ালৈকে আলোচনাই হোৱা নাই এনেইতো 15 ডিচেম্বৰলৈকে আছে চৰকাৰ গতিকে ইয়াৰ মাজত কেতিয়াবা মিটিং আছে ইয়াত কি কি বিষয় চাওক CWC আমাৰ বহুত দিন হোৱা নাছিলে গতিকে আজি নতুন বছৰ হ'ল আমি CWC মিটিং কৰি UPPL দলটো শক্তিশালী কৰা আগুৱাই নিয়াৰ বিভিন্ন আঁচনি বিভিন্ন চিন্তাধাৰা যিবিলাক আছে বিভিন্ন প্ৰগ্ৰামবিলাক যিবিলাক আছে ইয়াৰ ওপৰত আমি কথা পাতিম হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়ো হাটা অভিযান চলি আছে মই ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যদি উদ্দেশ্যটো প্ৰমোদ বড়ো হাটাওৱে হয় এইটোতো ভাল কথা তেখেতে মোৰ লগত লাগি থাকক মোৰ উদ্দেশ্যটো হাগ্ৰামা হাটাও নহয় মোৰ উদ্দেশ্যটো হৈছে বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ উন্নয়ন স্যাৰ হাগ্ৰামা মহিলাৰ 70 বছৰ শাসন আৰু আপোনাৰ 4 বছৰ শাসন কাল কি পাৰ্থক্যটো কি দেখিব আহিছে মাৰ্চত আমি আমাৰ চৰকাৰী ভিজন ডকুমেণ্ট দিম তেতিয়া আপুনি এটা কথা স্পষ্ট দেখা পাব তেখেতসকলৰ 5 বছৰ আৰু আমাৰ 5 বছৰ তেখেতসকলৰ 17 বছৰ আৰু আমাৰ 5 বছৰ কি কাম হৈছে ইয়াৰ সেপাৰেট এনালাইসিস আপোনালোকে মাৰ্চ মাহলৈকে ৰখক মাৰ্চ মাহত আমি ভিজন ডকুমেণ্টত দেখাই দিম আৰু মই এটা কথা কৈছে বিপিসি পুনৰ চৰকাৰ গঠন কৰিব 25 আৰু ইপিএল চৰকাৰ যি দুৰ্নীতি হৈছে তাৰ ফাদিল কৰিম বুলি কৈছে শুভেচ্ছা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত